নমস্কাৰ, মই বুবনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, সমগ্ৰ ৰাজ্যতে নিৰ্বাচনৰ গৰম বতাহ বলি আছে। তাৰ সমান্তৰালভাৱে মৰিগাঁও জিলাতো গৰম বতাহ বলি আছে। হয়, বৰ্তমান মই উপস্থিত আছোঁ জাগিৰোড সমষ্টি এজাৰবাৰী গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ বাকৰি চাপৰি গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ। বাকৰি চাপৰি গাঁৱৰ নতুন ভোটাৰ এটা কথা উল্লেখ কৰিব লাগিব, কিছুদিনৰ পূৰ্বলৈকে এই জাগিৰোড সমষ্টি এজাৰবাৰী গাঁও পঞ্চায়ত আচলতে মৰিগাঁও সমষ্টিত অন্তৰ্গত আছিল আৰু নতুনকৈ জাগিৰোড সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে ভোটাৰসকল বহু আগ্ৰহে বাট চাই আছে এইবাৰ জাগিৰোড সমষ্টিত ভোট প্ৰদান কৰিবৰ কাৰণে। আৰু ইয়াত মহিলাসকল দেখিছে, ইয়াত মহিলাসকল আছে, পুৰুষসকল আছে আৰু যুৱ ভোটাৰসকল আছে। আৰু মই প্ৰথমে কিছু কথা জানিব বিচাৰিম মহিলাৰ মুখৰ পৰা। কেনেকুৱা অনুভৱ? তেওঁক ভোট দিবৰ কাৰণে মানে আমি যথেষ্ট সাজু হৈ আছো। তেওঁ মানে কাক? পীযুষ হাজৰিকা ডাঙৰীয়া। কাৰণ আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁক ভোট দিম। আমি আগতে মৰিগাঁও সমষ্টিত আছিলো, এইবাৰ জাগিৰোড সমষ্টিলৈ আমি হৈছো সমষ্টি বদলীকৰণৰ কাৰণে। তেওঁ যথেষ্টখিনি আমাক সহায় কৰিছে। আচলতে জাগিৰোড সমষ্টিৰ সহায়ৰ আন এটা নাম পীযুষ হাজৰিকা বুলি ক'লে ভুল হ'ব নেকি? নহয়। কি সুবিধা পাইছে? ইয়াত আমি সুবিধা পাইছো, বিশেষকৈ ৰাস্তা পদূলি পাইছো। আগতে আমি মৰিগাঁও সমষ্টিত থাকোতে আমাৰ ৰাস্তা পদূলি মানে জৰাজীৰ্ণ অৱস্থা, আপুনি বৰষুণ দিলে যাব নোৱাৰে। এতিয়া তেনেকুৱা অৱস্থা নহয়, যথেষ্ট সুবিধা দিছে। তাৰ বাহিৰে অৰুণোদয় পাইছো। আৰু কি অৰুণোদয় পাইছো। তাৰ বাহিৰে দুৰ্গা পূজাৰ সময়ত তেওঁ আহিছে, আহি তেওঁ কিবা এটা দিছে, সাহায্য দিছে। ভাদ মাহত দিছে, মৃতকৰ ঘৰত দিছে, বা কোনোবা যদি চিকিৎসালয়ত ভৰ্তি হৈ থাকে তাতো দিছে, বিয়া বাৰু সবাহ এনেকুৱাত, আৰু কাৰোবাৰ যদি বিশেষ পঢ়া শুনা, যথেষ্টখিনি তেওঁ দিছে আমাক। মুঠতে এইবাৰ জাগিৰোড সমষ্টিত পুনৰ বিধায়ক ৰূপে মন্ত্ৰী পীযুষ হাজৰিকাক বিচাৰে? এইবাৰে নহয়, আমি অহা 50 বছৰ মানলৈ তেওঁকে বিচাৰো। হয়, ইয়াৰ এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এগৰাকী মহিলা ভোটাৰে। এইবাৰে নহয়, 50 বছৰলৈকে দক্ষ মন্ত্ৰী পীযুষ হাজৰিকাক বিচাৰিছে জাগিৰোড সমষ্টিবাসীয়ে। আৰু মহিলা আছে, মই কিছু কথা জানিব বিচাৰিম। কেনেকুৱা এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰথমবাৰৰ কাৰণে ভোট প্ৰদান কৰিব, কেনেকুৱা অনুভৱ? ভালেই লাগিব। ভাল লাগিব। ভোট প্ৰদান কৰিবলৈ আগ্ৰহী আছে আমাৰ ইয়াত দিবৰ কাৰণে। সকলো সা সুবিধা পাইছো। হয়, এয়া আছিলে মহিলাসকলৰ মন্তব্য। আৰু মই যুৱ ভোটাৰ আছে, মই যুৱ ভোটাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমবাৰৰ কাৰণে জাগিৰোড সমষ্টিত ভোট প্ৰদান কৰিবলৈ বৰ আগ্ৰহে বাট চাই আছে জাগিৰোড সমষ্টিবাসী। আৰু আপুনি এজন যুৱ ভোটাৰ হিচাপে কি ক'ব পীযুষ হাজৰিকা সন্দৰ্ভত? মই কি ক'ম মানে, তেখেত মন্ত্ৰী পীযুষ হাজৰিকাক আমি প্ৰথমবাৰৰ কাৰণে ভোট দিম জাগিৰোড সমষ্টিত হোৱাৰ পিছত। আমি নতুন নৱপ্ৰজন্ম হিচাপে, নৱ ভোটাৰ হিচাপে তেখেতৰ কাম কাজত এনেকুৱা সন্তুষ্ট হৈছো, 100ৰ ভিতৰত 100 নম্বৰে দিব লাগিব যদি নাম্বাৰ হিচাপে আপোনালোকে এনালাইজ কৰিব যায়। কিন্তু কি তেখেতক আমি কিবা এটা এপ্লিকেশ্যন দিয়াৰ লগে লগে মানে আমাৰ সেই কামটো এসপ্তাহ যাব নিদিয়ে, তাৰ আগতে কামটো ধৰি লয় তেখেতে। পূৰ্বৰ চৰকাৰক আমি এটা ৰাস্তাৰ কাৰণে এপ্লিকেশ্যন দিওঁতে 1 বস্তা হৈ গৈছে, তেতিয়ালৈকে আমাক সেই কামটো আৰম্ভ হোৱা নাছিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত যথেষ্টখিনি কাম হৈছে। কিন্তু আমি জাগিৰোড সমষ্টিত প্ৰথমবাৰৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাক আমি ভোট দিম। তাৰ আগেয়ে আমাৰ যিমানখিনি অভাৱ আছিলে তেখেতক আমি এপ্লিকেশ্যন দিছো, দিয়াৰ লগে লগে তেখেতৰ ব্যক্তিগত সচিব শ্ৰীযুত মাননীয় অপূৰ্ব ডেকা ডাঙৰীয়া, লগতে মৃগেন মিশ্ৰ ডাঙৰীয়া, তেখেতলোকে আহি আমাৰ সেইখিনি অভাৱ পূৰণ কৰিছে। তেখেতৰ কাম কাজত আমি ইমানেই সুখী মানে ভাষাৰে ক'ব নোৱাৰি। আৰু যিমানখিনি আঁচনি দিছে, মহিলা উদ্যমিতা আঁচনি, আমাৰ CM আত্মনিৰ্ভৰ, তাৰপিছত অৰুণোদয়, ঘৰ, তাৰপিছত কাৰোবাৰ যদি ঘৰৰ পৰিয়াল ঢুকাই তেখেতক ঘৰত খবৰ ল'বলৈ যায়, পইচা তাতে আৰ্থিক সাহায্য প্ৰদান কৰে। তাৰপিছত আপোনাৰ আমাৰ এনেকুৱা জৰাজীৰ্ণ ৰাস্তা আছিলে, মানে গৰু ছাগলী যাওঁতেও অসুবিধা পাইছিলে। সেই ৰাস্তাবিলাক এনেকুৱা ফৰৱাৰ্ড কৰিছে, এতিয়া আমি ক'বলৈ নোৱাৰিম মুখৰ ভাষাৰে। কিন্তু এবাৰ
কি হৈছে পানী হৈছে আপোনাৰ ইমান খোৱা মানুহৰ ধান মৰাপাত যি আছে সকলো বস্তু খাই গৈছে তাৰ পিছতে মন্ত্ৰী মহোদয়ক আমি অৱগত কৰিলো অৱগত কৰাৰ লগে লগে গোটেই গৰাখহনীয়া বান্ধ আৰু মাথাউৰি আৰম্ভ কৰিলে এতিয়া নতুনকে এইখিনি দেখাই পাইছে আমাৰ কাম চলি আছে বাৰিষাৰ আগতে কামখিনি সম্পূৰ্ণ কৰিব যিটো আমাৰ দুখৰ কথা আছিলে ইমান গৰাখহনীয়া মানুহবিলাকৰ অহা যোৱা গোটেই মাটিখিনি সহায় লৈ গৈছে সেইখিনি সুবিধা কৰি দিছে এতিয়া আকৌ গোটেইখিনি গাঁৱৰ চাৰিওফালে য'ত য'ত বানপানী সোমাই গোটেই মথাউৰি এই ইতিমধ্যে কাম মোটামুটি প্ৰায় সম্পূৰ্ণ হৈ আহিছে আৰু কিছু কাম বাকী আছে হৈ যাব এইকেইদিনত সেইকাৰণে আমি মন্ত্ৰী মহোদয়ৰ পৰা ইমানখিনি আশাবাদী আছিলো মোটামুটি সম্পূৰ্ণ প্ৰায় কৰিছে সেইটো কাৰণে আমি মন্ত্ৰী মহোদয়ক আগন্তুক 50 বছৰলৈকে আমি বিচাৰো মন্ত্ৰী বিধায়ক হিচাপে তেখেতৰ কাম কাজত সকলো ৰাইজে ভোটাধিকাৰ যিমানখিনি নাগৰিক আছে আমাৰ বাকৰি চাপৰি গাঁৱত এজাৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলোকে তেখেতকে এইবাৰ ভাবিছে 99% ভোট প্ৰদান কৰি তেখেতক বিপুল ভোটেৰে জয়ী কৰাৰ আশ্বাস দিছে আৰু লগতে আমাৰ যিকেইজন জনপ্ৰতিনিধি আছে ধৰক তিৱা কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য আৰু তিৱা কাউন্সিলৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ আৰু আমাৰ দমাল সমষ্টিৰ আছে পৱন মান্তা দেৱ ডাঙৰীয়া লগতে জীৱন চন্দ্ৰ কোঁৱৰ মুখ্য কাৰ্যবাহী সদস্য সকলোৱে আমাক সহায় কৰিছে কোনো এজন জনপ্ৰতিনিধিয়ে আমাক ভেদাভেদ কৰা নাই সকলোৱে সমান সুবিধা দিছে সেইকাৰণে আমি বিজেপি চৰকাৰক পুনৰবাৰ আমি ভোট দি জয়যুক্ত কৰাম বুলি আশা ৰাখিছো আচলতে জাগীৰ সমষ্টিত সহায়ৰ আন এটা নাম পীযুষ হাজৰিকা বুলি ক'লে ভুল হ'ব নহয় হয় জাগীৰ সমষ্টিত এতিয়া নাম প্ৰচাৰে হৈ গৈছে সহায়ৰ আন এটা নাম মন্ত্ৰী পীযুষ হাজৰিকা খালি জাগীৰ সমষ্টি নহয় গোটেই অসমতে তেখেতে সহায় আৰম্ভ কৰিছে হয় এয়া আছিলে যুৱ ভোটাৰ মন্তব্য আৰু খুব সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছে যে বিগত 50 বছৰলৈকে মন্ত্ৰী পীযুষ হাজৰিকাক জাগীৰ সমষ্টিবাসীয়ে বিচাৰে আৰু জাগীৰ সমষ্টিৰ বাকী উন্নয়নৰ কাৰণে দিনে নিশাই তেওঁ যুদ্ধংদেহী মনোভাৱেৰে সমগ্ৰ সমষ্টিটোতে খুব সুন্দৰভাৱে কাম কৰিছে আৰু অভাৱ বুলিবলৈ বৰ্তমান নোহোৱাই হৈ গৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এজন আছে ভোটাৰ কি ক'ব প্ৰথমবাৰৰ কাৰণে জাগীৰ সমষ্টিত তেওঁ ভোট প্ৰদান কৰিব কিমান মানে আশাবাদী পীযুষ হাজৰিকা লৈ যথেষ্ট আশাবাদী প্ৰথমবাৰৰ বাবে আমি যিটো জাগীৰ সমষ্টিত পৰিছোঁ সন্মানীয় সুনামধন্য পীযুষ হাজৰিকা ডাঙৰীয়াদেৱ তেখেতৰ কাম কাজত আমি যথেষ্ট সন্তুষ্ট হৈছোঁ তেখেতৰ যিবিলাক কাম কাজৰ আৰু দলীয় যিটো সংগঠন আমাৰ জাগ্ৰতত দলীয় সংগঠনৰ মানে একগোট বুলি আমি ক'ব পাৰোঁ এতিয়াও যদি মন্ত্ৰী এটা মেছেজ দিয়ে যে এটা মিটিং আছে কাকো ক'বই নালাগে মাইকী মানুহকো ক'ব নালাগে যে আপোনাৰ মিটিঙত যাব লাগে বুলি আমাৰ গাড়ী যেতিয়া দিয়ে আমাৰ যদি গাড়ী দিয়ে 5টা আমাৰ গাড়ী তেতিয়া ল'বলগীয়া হয় 10টা তাৰমানে তেখেতৰ কাম কাজত ইমানেই সন্তুষ্ট যে প্ৰতিটো ভোটাৰে মানে আগ্ৰহী হিচাপত বাট চাই থাকে যে তেখেতৰ মিটিঙত যাম বুলি আৰু আমাৰ যিটো মানে এই গাঁওখনত বুলি কথা নহয় গোটেই সমষ্টি যিটো আমাৰ তেওঁৰ ব্যক্তিগত মুখ্য সচিব অপূৰ্ব ডেকা ডাঙৰীয়াদেৱ সহ সচিব আপোনাৰ সন্মানীয় মৃগেন মিশ্ৰ ডাঙৰীয়াদেৱ আৰু লগতে আমাৰ এজাবাৰী গাঁও পঞ্চায়তৰ মানে প্ৰতিনিধিও ক'ব পাৰি আৰু তেখেতৰ মানে জনপ্ৰিয়ও ক'ব পাৰি সন্মানীয় খগেন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াদেৱ তেখেতৰ নেতৃত্বত যিখিনি আমি সা সুবিধা যিমান অভাৱ অভিযোগ আমি তেওঁলোকক দিওঁ লগে লগে আমাক তেওঁলোকে সফল কৰে এইখিনিৰ কাৰণে আজি জাগ্ৰতত আমি সমষ্টি হিচাপত আমি মন্ত্ৰী মহোদয় হিচাপত আমি অশেষ ধন্যবাদ দিছোঁ আৰু বিগত যাতে 50 বছৰ এনেকুৱা মন্ত্ৰী আমি পাই থাকোঁ তাই কামনা কৰি আপোনালোকক আমি ধন্যবাদ জনাইছোঁ এয়া আছিলে ভোটাৰৰ মনৰ কিছু কথা আৰু মই এটা কথা উল্লেখ কৰিব লাগিব যে আমি এই বাতৰিটো সম্প্ৰচাৰণ কৰাৰ প্ৰাক মুহূৰ্ততে আচলতে যি বিশেষ দৃশ্যাংশ সেই দৃশ্যাংশ দেখুৱাব লাগিছিলে কিন্তু পিছলৈ আমি দেখুৱাইছোঁ মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ এনেদৰে নদী বান্ধ মানে যি জিৰ' বেগৰ মানে কাম কাজ চলি আছে খুব যুদ্ধংদেহী মনোভাৱেৰে তেওঁলোকে কাম কাজ চলাই আছে আৰু সমষ্টিবাসীক ৰক্ষা দিয়াই হৈছে পীযুষ হাজৰিকা একমাত্ৰ মূল মন্ত্ৰ হিচাপে কাৰণ ইতিমধ্যে ভোটাৰসকলে উল্লেখ কৰিছে যে জাগীৰ সমষ্টিত সহায়ৰ আন এটা নাম পীযুষ হাজৰিকা হয় মই পুনৰ কৈছোঁ জাগীৰ সমষ্টিত সহায়ৰ আন এটা নামেই হৈছে পীযুষ হাজৰিকা আৰু ইতিমধ্যে ভোটাৰসকলে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিলে আৰু শেষত মই কিছু কথা জানিব বিচাৰিম শেষত কি ক'ব পীযুষ হাজৰিকা জিন্দাবাদ পীযুষ হাজৰিকা জিন্দাবাদ পীযুষ হাজৰিকা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ
মাঝি জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জীবন গৌৰ জিন্দাবাদ জীবন গৌৰ জিন্দাবাদ হয়, এনেদৰে ভোটাৰসকলে শ্লোগান দিছে পীযুষ হাজৰিকা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, আৰু তেওঁলোকে অধীৰ আগ্ৰহে বাট চাই আছে নিৰ্বাচনত জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাক ভোট দিবৰ কাৰণে। আৰু আমাৰ এনেদৰে বা বাতৰি চাই থাকিবৰ কাৰণে চাই থাকিব আমাৰ এই প্ৰাতঃ টাইমৰ বিশেষ অনুষ্ঠান। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।